নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি দৈনিক ৰাশিফলসমূহলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আজি ভাস্কৰাব্দ 1431, শকাব্দ 1946 আৰু খ্ৰীষ্টাব্দ 2024 চনৰ জুলাই মাহৰ 8 তাৰিখ, আহাৰ মাহৰ 23 তাৰিখ সোমবাৰ। আজি সূৰ্যোদয় হৈছিল 4:41:38 আৰু সূৰ্যাস্ত হ'ব 6:14:46। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি, নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ, যোগ হৈছে বজ্ৰযোগ আৰু কৰণ হৈছে কৌলভকৰণ। আজিৰ নৱজাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বিপ্ৰবৰ্ণ দেৱগণ, মেষৰ অস্থি বায়ুযোগ, অষ্টতৰী চন্দ্ৰ আৰু বিংশতৰী শনি দশা। আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ, মৰণত দোষ নাই, যোগিনী আজি অগ্নিকোণত। বন্ধু বান্ধৱীসকল, যদি আপুনি মোৰ এই চেনেলটিৰ কাৰণে নৱাগত, তেনেহ'লে পোনপ্ৰথমেই আপুনি মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু মোৰ এই ভিডিঅ'সমূহ আপোনাৰ বন্ধুবৰ্গলৈ লৈ যোৱাত সুবিধা কৰি দিব। আহক এতিয়া আমি দৈনিক ৰাশিফলৰ শিতানলৈ যাওঁ। প্ৰথমতে আহিছোঁ মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে পাবলগীয়া ধন ঘূৰাই পাব বা বহু আগতেই পেলাই থৈ দিয়া কাম পুনৰ উজ্জীৱিত হ'ব বা পুনৰ সেই কাম আগবাঢ়িব বা কিছু সমস্যা, বহুদিনীয়া পুৰণা সমস্যা আজি নিষ্পন্ন হ'ব। আৰ্থিক দিশত সচ্ছলতা লাভ কৰিব। খুব সাৱধান, তেওঁলোকে শাৰীৰিকভাৱে বিশেষকৈ চৰ্দি, জ্বৰ, কাহ ইত্যাদিত ভুগিব পাৰে। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে নতুন পৰিকল্পনা গ্ৰহণ কৰিব, বিশেষকৈ জীৱন যাপনৰ কাৰণে বা কৰ্ম সংস্থাপনৰ ক্ষেত্ৰত নতুন পৰিকল্পনাই তেওঁলোকৰ সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিব। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো বিশেষভাৱে বিজ্ঞানৰ লগত জড়িত হৈ থকা ছাত্ৰ ছাত্ৰীসকলে নতুন পৰিকল্পনা গ্ৰহণ কৰিব আৰু নতুন শৈক্ষিক বিষয় তেওঁলোকৰ মাজলৈ আহিব বা তেওঁলোকে নতুন শৈক্ষিক বিষয়ৰ লগত চা চিনাকি হ'ব। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে সামাজিক সন্মান লাভ কৰিব, সামাজিকভাৱে তেওঁলোকে ব্যস্ত হ'ব। এই সামাজিক ব্যস্ততাৰ মাজতেও তেওঁলোকে ব্যক্তিগত বা পাৰিবাৰিক অসুবিধা ভোগ কৰিব। পাৰিবাৰিক বিবাদ বা পাৰিবাৰিক অশান্তিয়ে তেওঁলোকক মানসিকভাৱে চেপত থাকিব বা তেওঁলোকে মানসিক বিষাদযুক্ত হৈ থাকিব গোটেই দিনটো। যদিও সামাজিক সন্মান তেওঁলোকে লাভ কৰিব বা সমাজৰ বিভিন্ন কামত তেওঁলোক ব্যস্ত হৈ পৰিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে বিভিন্ন উৎসৱ পাৰ্বণত আজি অংশগ্ৰহণ কৰাৰ সুবিধা পাব বা আৰ্থিক দিশত তেওঁলোকে সচ্ছলতা লাভ কৰে। ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব, ব্যৱসায়ৰ ধনাগম হ'ব। চাকৰিয়াল প্ৰাৰ্থীৰ কাৰণে অত্যন্ত সুন্দৰ। উচ্চপদস্থ বিষয়াবিলাকে তেওঁলোকক মৰম স্নেহ আদৰ কৰিব। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ সাহস প্ৰদৰ্শনে তেওঁলোকক সমাজত প্ৰতিষ্ঠিত কৰিব বা তেওঁলোকৰ সুপ্ত প্ৰতিভা জাগৃত কৰাৰ সুবিধা পাব আজিৰ দিনটোত। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বিশেষ ভাল আৰু অৱশ্যে তেওঁলোকৰ শত্ৰু বৃদ্ধি হোৱাৰ যুগ। সিংহ ৰাশিৰ জাতক জাতিকাসকল সেইকাৰণে আজিৰ দিনটোত কিছু সাৱধানতা অৱলম্বন কৰাটো যুগুত। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকৰ ভ্ৰমণ যুগ আছে। ভ্ৰমণ কালত তেওঁলোকৰ যদিও শাৰীৰিক অসুবিধা পাব, তথাপিও মানসিকভাৱে তেওঁলোকে উন্নত হ'ব বা মানসিক সচ্ছলতা বা মানসিক আনন্দ পাব। আৰ্থিক দিশত কোনো অসুবিধা নাই। আমি আহিছোঁ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। বিশেষকৈ শিল্পীসকলৰ ক্ষেত্ৰত শিল্পীসকলে সা সন্মান লাভ কৰিব, শিল্পীসকলে নতুন সুবিধা লাভ কৰিব, শিল্পীসকলৰ নতুন পৰিকল্পনা আজি ব্যক্ত কৰাৰ সুবিধা পাব বা তেওঁলোকৰ সাংস্কৃতিক দিশৰ বিভিন্ন উচ্চপদস্থ বিষয়াৰ লগত বা উচ্চপদস্থ ব্যক্তিৰ সৈতে তেওঁলোকৰ সান্নিধ্য লাভ কৰাৰ সুবিধা পাব। আমি আহিছোঁ বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি পৰিগণিত হৈছে। এইকাৰণেই তেওঁলোকে বিশ্বাসঘাতকতা বা প্ৰতাৰণাৰ বুলি হ'ব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। আৰু অভিনয় জগতৰ লগত জড়িত হৈ থকা শিল্পীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অশুভ বুলি বিবেচনা কৰা হৈছে। মিছা দোষত দোষী হ'ব তেওঁলোক বা তেওঁলোকৰ পাবলগীয়া ধন বা তেওঁলোকে পাবলগীয়া সন্মানৰ পৰা তেওঁলোক বঞ্চিত হ'ব পাৰে বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল। আমি আহিছোঁ ধনু ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। তেওঁলোকে অত্যন্ত সুন্দৰভাৱে আজি অতিবাহিত কৰিব পাৰিব। বিশেষকৈ দাম্পত্য সুখ লাভ কৰিব, পাৰিবাৰিক আনন্দ লাভ কৰিব পাৰিব। পুৰণা বিবাদ নিষ্পন্ন হ'ব। মাটি বাৰীৰ ক্ষেত্ৰত লাগি থকা বিবাদ আজিৰ দিনটোত তেওঁলোকৰ নিষ্পন্ন হ'ব। পাৰিবাৰিক সুখ শান্তি থাকিব।
সন্তানৰ সফলতাই তেওঁলোকক আনন্দিত কৰিব। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। সামাজিক কামত ব্যস্ত হৈ থকা ব্যক্তিসকল, বিশেষকৈ সামাজিক ব্যক্তিসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। তেওঁলোকে সামাজিক স্থিতি বা সামাজিক সন্মান লাভ কৰিব। আৰ্থিক দিশৰ ক্ষেত্ৰতো অত্যন্ত সুন্দৰ। ব্যৱসায়ীসকলে নতুন ব্যৱসায়ৰ সন্ধান পাব বা ব্যৱসায়ত প্ৰচুৰ ধনাগম হ'ব। আমি আহিছোঁ কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত অত্যন্ত সুন্দৰ বুলি বিবেচিত হৈছে যিসকল ৰোগীয়া ব্যক্তি। এই ৰোগীয়া ব্যক্তিসকলে পুৰণি ৰোগত যিসকলে আক্ৰান্ত হৈ আছে সেইসকলৰ ক্ষেত্ৰত এটা শুভ খবৰ। আজিৰ দিনটোত তেওঁলোকে এই পুৰণি ৰোগ উপশম হ'ব বা পুৰণি ৰোগ উপশম কৰাৰ কাৰণে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব। তেওঁলোকৰ মানসিক স্বচ্ছতা থাকিব, মানসিক আনন্দ লাভ কৰিব, আৰ্থিক স্বচ্ছলতা লাভ কৰিব। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত আজিৰ দিনটো অত্যন্ত সুন্দৰ। আমি একেবাৰে শেষৰ ৰাশিটোলৈ আহিছোঁ। শেষৰ ৰাশি হৈছে মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ ক্ষেত্ৰত আজিৰ দিনটো কিছু অশুভ বুলি পৰিগণিত হৈছে এইকাৰণেই যে তেওঁলোকে মিছা দোষত দোষী হ'ব বা শত্ৰুৰ ষড়যন্ত্ৰত তেওঁলোকে বলি হ'ব। অৰ্থাৎ তেওঁলোকৰ আত্মসন্মান লাঘৱ হোৱাৰ বা আত্মসন্মান, নিজৰ সন্মান ক্ষুণ্ণ হোৱাৰ বা সন্মান নষ্ট হোৱাৰ এটা দিন বুলি বিবেচিত হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰতো আজিৰ দিনটো কিছু অশুভ বুলি বিবেচনা হৈছে। তেওঁলোকৰ বিশেষকৈ মূৰৰ বিষ আৰু চকুৰ বিষত তেওঁলোকে ভুগিব পাৰে। বন্ধু বান্ধৱীসকল, আমি এনেধৰণেই দৈনন্দিন ৰাশিফলসমূহ আপোনালোকৰ জ্ঞাতাৰ্থে লৈ আহোঁ। অতি কষ্ট কৰি আপোনালোকৰ এটা লাইক, এটা শ্বেয়াৰে আমাৰ এই নতুন ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে অনুপ্ৰেৰণা পাওঁ। সেয়েহে পুনৰ অনুৰোধ জনাইছোঁ আপোনালোকে মোৰ এই চেনেলটিক আগবঢ়াই নিবৰ কাৰণে।